উঠিছে বিধানসভাৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ এবাৰ খং উঠিছে মুখ্যমন্ত্ৰী এবাৰ মিয়া মুছলমানক লৈ গৰজি উঠা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ আমি দেখুৱাইছো যেহেতু বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু তাতেই মিয়া মুছলমানক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী এবাৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু অসম জুৰি এতিয়া উজনিত মিয়া মুছলমান নাইকিয়া কৰাৰ অভিযান চলিছে দল সংগঠন ওলাই আহিছে আৰু মিয়াক লৈ যেহেতু উত্তপ্ত হৈ আছে এতিয়া অসম তাৰ মাজতে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী এবাৰ গৰজি উঠিছে মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে ৰফিকুল ইছলাম আৰু দেৱব্ৰত শইকীয়াই যে কলে যে উজনিলৈ নামনিৰ পৰা মানুহ যাবই লাগিব মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰতিক্ৰিয়া দাঙি ধৰিলে মুখ্যমন্ত্ৰী প্ৰশ্নৰ প্ৰত্যুত্তৰ দিলে যে নামনিৰ পৰা মানুহ কিয় উজনিলৈ যাব লাগে মিয়া মুছলমানে গোটেই অসমখন ল'ব নেকি গোটেই অসমখন মিয়া মুছলমানে যদি ল'ম বুলি ভাবিছে তেন্তে সেই সপোন কেতিয়াও পূৰণ নহয় কিয়নো মিয়া মুছলমানক অসম কেতিয়াও এৰি দিয়া নহব এনেদৰে কৈ সদনৰ মজিয়াত এবাৰ মুখ্যমন্ত্ৰীয়ে ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গ'ল দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত আৰু এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব মিয়া মুছলমানক লৈ যিহেতু ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে উত্তপ্ত হৈছে ৰাজ্য আৰু তাৰ মাজতে সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ খং উঠিছে মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে এতিয়া মিয়া মুছলমানক লৈ সৰব হৈ উঠিছে মিয়া মুছলমানক অসম ল'বলৈ দিয়া নহব নামনিৰ পৰা মিয়া মুছলমান কিয় উজনিলৈ যাব লাগে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে নামনিৰ পৰা মিয়া মুছলমান কিয় উজনিলৈ যাব লাগে ৰফিকুল ইছলাম আৰু দেৱব্ৰত শইকীয়াই কলে যে উজনিৰ পৰা নামনিৰ পৰাটো উজনিলৈ মানুহ যাবই আৰু সেই প্ৰশ্নৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে নামনিৰ পৰা মিয়া মুছলমান কিয় উজনিলৈ যাব লাগে মিয়া মুছলমানে গোটেই অসমখন ল'ব নেকি তে প্ৰশ্ন কৰিছে আপোনালোকে মিয়া মুছলমানে গোটেই অসমখন ল'ব নেকি যদি ল'ম বুলি ভাবিছে যদি সেই পৰিকল্পনা আপোনালোকে কৰিছে তেন্তে হেয়া কিন্তু আমি কেতিয়াও হ'বলৈ নিদিও কোনো কাৰণতে মিয়া মুছলমানক অসম এৰি দিয়া নহব এনেদৰে সদনৰ মজিয়াত গৰজি উঠিছে মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আমি বহুত শুনাই ল'ব বিচাৰিছো সদনৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ সেই ভাষ্য শুনাই লৈছো ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি কলে এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাস মই একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আৰে সময় দিয়কচোন মাননীয় ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাস মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই খবৰ দিয়কচোন মই ল'মেই মুখ্যমন্ত্ৰী মিয়া মুছলমানক লৈ সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ খং উঠিছে মুখ্যমন্ত্ৰী গৰজি উঠিছে মিয়া মুছলমানক কোনো পধ্যে অসম এৰি দিয়া নহব আৰু নামনিৰ পৰা মানুহ কিয় উজনিলৈ যাব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে সদনৰ মজিয়াত দেৱব্ৰত শইকীয়া আৰু ৰফিকুল ইছলামে যি মন্তব্য কৰিছিল যে ভাষণত কৈছিল যে নামনিৰ পৰা উজনিলৈ মানুহ যাবই আৰু তাৰি প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে তেওঁলোকক যে মিয়া মুছলমানসকল কিয়
নামনিৰ পৰা উজনিলৈ যাব লাগে কিহৰ কাৰণে যাব লাগে তেওঁলোকে গোটেই অসমখন লম বুলি ভাবিছে নেকি যদি হে ভাবিছে তেন্তে আমি কিন্তু অসম ল'বলৈ নিদিওঁ মিয়া মুছলমানৰ হাতত কোনো কাৰণতে মিয়া মুছলমানক অসম এৰি দিয়া নহব আৰু সদনৰ মজিয়াতে গৰজি উঠিছে মুখ্যমন্ত্ৰী আৰু সদনৰ মজিয়াত ৰুদ্ৰমূৰ্তি ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনাই মিয়া মুছলমানক লৈ সদনত গৰজি উঠিছে মুখ্যমন্ত্ৰী আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই আচ্ছা আজি আপোনালোকে কি ক'লে যে আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব না কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990